আমাৰ মালে এয়া ফোন কৰিছে মায়ে কথা পাতি আছে মায়ে আনন্দতে এয়া কান্দি দিছে হয় ইমান ডাঙৰ উপহাৰ দিব বুলি কিন্তু আমি কেতিয়াও ভবা নাছিলো আমাৰ মায়ে হেয়া আনন্দতে কান্দি উঠিছে মই কৈছো মা নেকান্দিবি তেনেকৈ বুলি কৈছো তো এয়া আচলতে আনন্দ চকুবাণী হয় তো অৱয়কত ময়ো দুই এখামান কথা পাতিলো ধুনীয়াকৈ ময়ো পাতিছো তো ময়ো ভবা নাছিলো যেন ইমান ডাঙৰ উপহাৰ দিব বুলি হয় আগলৈ কি হয়নো ভিডিঅ'টো আপোনালোকে চাই থাককচোন তো আপোনালোকে দেখিবলৈ পাইছে মোৰ পুৰা 1 লাখ সাবস্ক্ৰাইবাৰ হ'বলৈ গৈ আছে তো আপোনালোকে দেখিবলৈ পাইছে বেছি কিটা নেলাগে তো আপোনালোকে দেখিবলৈ পাইছে এই মাতাসি এই এফলাচোন এফলা মাক এফলাচোন উৰো কি হল হেইফলা চা ওয়াও হেইফলা চা হবই 1 লাখ সাবস্ক্ৰাইবাৰ আমাৰ মাতাসি খবৰ যা ও মাতাসি এফলা হয় নেকি এফলা স্যার কি দেখিছ ইয়াত হে কি দেখিছ 1 লাখ সাবস্ক্ৰাইবাৰ হবলে হৈ আছে ন নিজ বুলি ইছৰাম ৰাম কেন লাগিছে ক বহুত আনন্দ লাগিছে বহুত ভাল লাগিছে আজি মোৰ লৰাটোৱে কিবা এটা মনৰ আশাৰে বনাছিলে ভিডিও আজি 1 লাখ সাবস্ক্ৰাইবাৰ হৈছে কিমান ভাল লাগিছে একদম কিমান ৰং লাগিছে আমাৰ হেই পিতাই আছে মাতি দিও নেকি মাতি দিও দেতা লাখ লাগে হুদি দি মোবাইল না তো হুদি মোক কৰিম দেই আহক এফালে আহক 1 লাখ সাবস্ক্ৰাইবাৰ হ'ল আমাৰ লৰাটো আমাৰ হোৱা না হ'বলৈ গৈ আছে এটা গম পাছ না গাইস আমি যেতিয়া ভিডিও বনাও দে আমি গুটেই কিটাই আমাৰ পাপাই মানে আমাক ইমানে গালি পায় তহঁতি কি এখন ফকটিয়া কাম কৰিছ মানে আমি মনে ভিডিও বনাও এতিয়া পাপা কৈ দেচোন এতিয়া যে আমি মনে যে ভিডিওখন বনাও যে এতিয়া আমি ভাল কাৰণে বনাইছিলো নে বেয়া কাৰণে বনাইছিলো এতিয়া মানে আমাৰ 1 লাখ সাবস্ক্ৰাইবাৰ হৈছে 1 লাখ বস্তুটো কি বুজি পাছ না কৈ দেচোন পাপা 1 লাখ সাবস্ক্ৰাইবাৰ হৈছে মই ভিডিও বনোৱা তেনেকে দেখা নাই আৰু খেতি পথা কৰি থাকো যে গম নাপাওঁ হাতলৈ যায়গে যে বজাৰ হাত কৰি থাকো গতিকে ভালে পাইছো আৰু সাবস্ক্ৰাইবাৰ হৈছে 1 লাখ বস্তুটো কি বা 1 লাখ সাবস্ক্ৰাইবাৰ মানে কি বা হেতু কচোন 1 লাখ মানুহ চাই আছে 1 লাখ নহয় বুজা দে তই মানুহ মানে আমাৰ লগত আছে আমি যেনেকৈ আমি 4টা 5টা পৰিয়াল ঠিক তেনেকৈ মানে ইয়াৰ চেনেলটোত 1 লাখ মানুহে যোগদান দিব দিছে মানে 1 লাখ হৈছে আমাৰ পৰিয়ালটোত এটা 1 লাখ সাবস্ক্ৰাইবাৰ গোটাবলৈ হলে মানুহে কিমান কষ্ট কৰিব লাগে আৰু আজি আমি সেই কষ্ট ফল পাছো এটা মানে যেহেতু চাওক আমি যেতিয়া আমি ভিডিও বনাই জানে না আপোনালোকে আমাৰ পাপাই মানে আমাক বহুত গালি পায় আমি মনে ভিডিও বনাই যদি আমি এটা কমেডি ভিডিও ষ্টাৰ্ট কৰো না হ'বলৈ গৈ আছে কমেডি ভিডিও যেতিয়া আমি ষ্টাৰ্ট কৰো পাপা আহা লগে সেই কমেডি ভিডিওটোৰ মাজতে মানে আমি বন্ধ কৰি দিব লাগে কাৰণ আমাৰ পাপাই গালি পায় কি ফকটিয়া কাম বনে কিবা বনাই আমি মানে একদম বহুত ভয় কৈ আছো এতিয়া 1 লাখ সাবস্ক্ৰাইবাৰ হ'বলে হৈ গৈছে মানে হলে মানে বেছি কিনে বৰ্তমান এতিয়া আমাৰ পাপাক মানে না আপোনালোকৰ মাজলে লৈ আহিছো এতিয়া পাপাই মানে যেহেতু আমাক গালি পাইছিলে হনে ভাই কি কথাখিনি কৈ আছো আমি গালি যে পোৱা হে প্ৰথম ষ্টাৰ্টিং মানে কি ভাবিছিলি বস্তুটো মানে আমি যে ইউটিউবত ভিডিও বনাই দে মানে কেলে বনাই আছো যে এইবিলাক ফকটিয়া কাম হেনকা কি বুলি ভাবিছিলা অনুভৱটো কৈ আছো সবে শুনক হেতু আজি মানে খুলিকে সুধিছো আৰু পাপাক সুধিবলৈ ভয় লাগে আৰু পাপালে বেক ভয় লাগে মানে এটা খুলিকে কৈ দেচোন কিনো কম মই এতিয়া লৈ লওক এইবোৰ একো বুজিয়ে নাপাওঁ 1 লাখ মানে কি সাবস্ক্ৰাইবাৰ মানে কি সেইটো কাৰণে গালি পোৱা হয় আৰু ভিডিওটো তাৰ মানে ভিডিও যে এনে ফকটিয়া বনাই থাকো যে বনাই থকা সময়টো গালি পায় যদি কি ফটুৱা কাম কৰি আছে আমি গুছি যায় লাগে মানে কাম নহয় যে হেতু কাৰণে আৰু মানে হেৰি কয় খং উঠে হয় না বা আপুনি হয় হাতলে যায়গে কামবোৰ নহয় আমি সেই দিনাখন হাতলে যোৱা দিনাখন আমি গোটেইকেইটা মিলি জুলি ঘৰ এইকেইটা পৰিয়ালে আমি 7টা 5টা আমি ভিডিও বনাই লওঁ তেতিয়া কাম নহলে কয় কামবোৰনো কেলে হোৱা নাইনো কি কৰিলি তহঁতি ফকটিয়া কামবোৰ কৰি আছিলি নেকি এনেকে বুলি কয় আমাৰ দেউতাকে যেতিয়া সেইবোৰ তেনেকে বুলি কয় আৰু দেউতাকে নাজানে যেতিয়া আমাৰ ল'ৰাটো হ'ল প্ৰথমতে পাইছিলে পইচা যেনিবা ইউটিউবৰ পইচা তেতিয়া ল'ৰা ছোৱালীকো খোৱাইছিল তেতিয়াহে যেনিবা গম পায় এনেকে ইয়াত ভিডিও কৰিলে কিবা এটা পায় বুলি জানে নহলে প্ৰথমতে নাজানে মানে হয় না 1 লাখ নে মুখৰ কথা নহয় এতিয়া কিমান এটা আনন্দ আজি মানে খেলটো এনেকুৱা দেই এটা 1 লাখ মানে এনেকুৱা ধৰণৰ এখন যেনিবা মিটিং দেই এখন মিটিঙত মই ভাষণ দি আছো
যোনখিনি আগত মানুহখিনি আছে সিহঁতে মানুহ এতিয়া ধৰি লওক এতিয়া মই ভিডিঅ' বনাই আছো 1 লাখ মানুহৰ তালৈ নটিফিকেশ্যন যাব চোৱা নোচোৱাটো পাছৰ কথা যেনিবা 1 লাখ মানুহৰ নটিফিকেশ্যন যাব 1 লাখ মানুহ হয় তো এতিয়া ধৰি লওক এতিয়া প্ৰথমতে ভিডিঅ' বনাওঁতে সেই প্ৰথম কথাখিনি কওক প্ৰথমৰ একশ্যনটো প্ৰথমতে যিহেতু আমি ভিডিঅ' বনাওঁ দেই ভিডিঅ' চিডিঅ' কথা নহয় মোক গিলাচ লাগে মোক এইখিনিতে আমাৰ এজন মানুহ এই সেইফালে লুটি খাব হুঁচৰা কৰিলেকে যা তো আপোনালোকে দেখিবলৈ পাইছে হুঁচৰা কৰিলে যা সেইফালে যা ফোনত তুমি গোটাই পেলাইছা মোক হুঁচৰা কৰিলে যা হ'লে লাগিব না তুমি তো আপোনালোকে দেখিবলৈ পাইছে খেলটো সুধিব জনা নাই সুধিব জনা নাই এতিয়া সুধিবলৈ জনা নাই নহয় জীৱনত পপালকৈ এনেকে মুকলি মুখে কথাই পাতিব নাই আপোনালোকে ক'লে কিডাল হ'ব মানে মিছা ক'লে কি হ'ব ময়ো একদম পুৰা এক্সাইটেড হৈ আছো দেই আপোনালোকক এটা খোলা কথা ক'ম দেই আমাৰ যদি এটা পিটন খাই নহয় ইটোৱে এনেই পিটন খাব সেইটো কাৰণে কাৰো সাহসে নাই একদম কেনেকুৱা এতিয়া আমাক পিটি থাকে গম পাই নাপায় নাজানো এতিয়াও পিটি মোৰ একদম গোটেই ভৰি লেঙীয়া কৰি থৈছে মানে একদম মনটো ইমানে ভাল লাগিছে মানে ভাষা আপোনালোক বুজাই ক'ব পৰা নাই মানে একদম মানে এনেকুৱা মনটো ভাল লাগিছে নহয় মানে কথাই ওলোৱা নাই দেই মানে এনেকুৱা ভাল লাগিছে তই এতিয়া মাতাচিয়া আৰু পিতাইক আজি আপোনালোকৰ মুখৰ আগত দেখাইছোঁ তো কৈ থাকে তো মোক কমেণ্ট কৰি থাকে তই পিতাইক দেখুৱাবি আমি তই আজি দেখাইছোঁ কিন্তু কথা চথা নকয় বৰ গেঠলামূৰীয়া তো হ'লেও বাইদেউ আকৌ কিবা কিবি সুধিবিচোন দেই সুধিব দিব এতিয়া ভয় লাগে আজিলৈকে সুধিয়ে পোৱা নাই মুখামুখিকৈ একদম হ'লেও সুধিছোঁ মানে আৰু পপাই মানে এনেকুৱা বস্তু মানে পুৰা গহীন গম্ভীৰ মানে এইবোৰ ফকতে চকতে বেয়া পায় মানে হ'লেও আৰু উপায় নাই সুধিছোঁ আৰু যিহেতু কেনেকুৱা ফূৰ্তি একদম আজি পুৰা ডবল খানা খাব লাগিব দেই একদম ক'লো নাই নিজৰ বুলি কষ্ট আমাৰ মিঠু চালে ফোন কৰ মিঠু চালে আমাৰ ছাৰ এজন মিঠু পাহৰি নাথাকিবি মিঠু ফোন ল তো সঁচাকৈ দেই মানে তো এইখিনিতে মই মোৰ যোনসকল ছাবস্ক্ৰাইবাৰ আচলতে মই ছাবস্ক্ৰাইবাৰ বুলি নাভাবোঁ মই আচলতে মোৰ নিজৰ পৰিয়াল মোৰ নিজৰ ঘৰৰ সদস্য বুলি ভাবোঁ দেই তো এই মুহূৰ্তত মই আপোনালোকক একদম পূৰা সেৱা ধৰিছোঁ একদম অন্তৰ পৰা মই একদম বহুত একদম পূৰা মানে কি বুলি কৈছোঁ একদম বহুত ধন্যবাদ দিছোঁ একদম আপোনালোক নোহোৱা হ'লে মই ইমানখিনি আগবাঢ়ি যাব নোৱাৰিলোহেঁতেন মানে কি বুলি আমাৰ মিঠু চালে কাৰণ আজি আমি 1 লাখ ইয়াৰ চেনেলটো বা মোৰ চেনেলটো আজিলৈকে 1 লাখ মানে আজি তাৰ আঁৰত এজন গুৰু আছে কাৰণ গুৰু বিনে আমি আধৰুৱা আৰু এতিয়া আমাৰ গুৰু যিহেতু মৃদুল দা ও ছাৰ আজি নিজৰ ডাঙৰ ল'ৰা আছিলে কাৰণে আজি ভাল হ'ল দেই 1 লাখ ছাবস্ক্ৰাইবাৰ কৰি দিলে আগবঢ়াই দিলে বহুত বহুত ধন্যবাদ দিছোঁ দেই মোৰ ডাঙৰ ল'ৰা বুলি কৈছোঁ আমাৰ ডাঙৰ ল'ৰা পাতি আছোঁ আৰু দেই কষ্ট ফল কিবা এটা ভগৱানে দিছে আজি বহুত বহুত আনন্দ লাগিছে আৰু তোমাৰ আশীৰ্বাদতে ক'ব লাগিব মোৰ ডাঙৰ ল'ৰা আশীৰ্বাদতে নহ'লে আজি ইমানখিনি সিমান কৰিব নোৱাৰিলেহেঁতেন নাই বৰ্তমান চুব এতিয়া একদম চুজ একেবাৰে গাড়ীখন বেয়া গতিকে একদম গৈ আছে আৰু যিহেতু একদম 1 লাখ ছাবস্ক্ৰাইবাৰটো হৈয়ে গ'লে আৰু বেছিকেইটা নাই মানে বৰ্তমান আৰু 10 তুমত আজি মানে আমাৰ পাপাক আজি সাক্ষাৎকাৰ আনি খোলা খুলিকে সুধিছোঁ আমাৰ যিখিনি মানে আগতে আমি যেতিয়া ভিডিঅ' বনাই যিখিনি প্ৰথম আৰম্ভণিখন ৰাইজৰ মাজত আজি অকণমান দেখুৱাই দিছোঁ আৰু নকয় দেউতাকে মানে এনেই কিবা এটা অকণমানকে ক'লে জানে মুঠতে আৰু জীৱনত আজিলৈকে পাপা মুখামুখিকে খোলা খুলিকে একো সুধিয়ে পোৱা নাই আজি প্ৰথম সুধিছোঁ কেমেৰা সন্মুখত আৰু যিহেতু পাপাও বহুত আনন্দ লাগিছে আৰু মানে 1 লাখ কি একো বুজি নাপায় ভিডিঅ' মূল বুজি নাপায় সেয়া আজি পাপা মনৰ কথা বুজিবলৈ চেষ্টা কৰিলোঁ কিন্তু হ'লেও পাপা এতিয়ালৈকে ভালকে ক'ব জনা নাই বুজিও পোৱা নাই ভালকে মানে যিটো বুজাবলৈ চেষ্টা কৰিছোঁ সেইটোৱে অকণমান বুজি পাইছে কিন্তু ভালকে বুজি পোৱা নাই সাক্ষাৎকাৰ হৈছে আৰু নাছিলে একদম হ'ব এতিয়া আমি দুটা একদম 1 লাখ হ'ব এতিয়া একদম অলপ বাকী অকণমান বাকী আৰু কষ্ট আচ্ছা দুটা আছে মাত্ৰ দুজন মানুহে কৈ দিয়ে ঘপককে নাই কি কয় 4 9 and 8 মাতাচি ভাষাত ক'ব লাগিব 4টা 9 আৰু 8
4টা 9 আৰু 8 এ মা মজা আহি গল এক লাগে এক হ'ব এতিয়া 2 হ'ব এতিয়া মাত্ৰ আৰু দুটা লাগে বৰ্তমান একদম মৃদুলা একদম মই আজি মানে একদম মই কি হৈছে মানে নিজে পাত্তা পোৱা নাই মৃদুলা কপনি আজি তাকে মই একদম পুৰা ধুনীয়াকে খেল এটা কৰিছো বস্তুটো একদম পুৰা চলিব লাগিব একদম নহ'লে ভাল নহ'বতো বস্তু গমালে মৃদুলা তেনেকুৱা তাকে মই বোলো আমাৰ ছাৰলৈ ফোন এটা লগাচোন বোলো ধুনীয়া খবৰ দিওঁ বোলো ছাৰক ধন্যবাদটো দিলি এতিয়া যিখিনি মানে 99,998 সেই মানুহখিনিক ধুনীয়াকৈ এটা ধন্যবাদ দে 1 লাখ কষ্ট 59 লাগে বৰ্তমান 59 মানে 5টা ন হৈ গ'ল 99,999 1 चाहिए अभी 1 चाहिए মানে এজনে কোনে কৰিব না এজন পুৰা লাকিয়া একদম পুৰা একদম অন্তৰপৰা ধন্যবাদ জনাইছো দেই একদম আপোনালোকে দেখিবলৈ পাইছে নমস্কাৰ দিছো দেই আনন্দতে মই দেই কিন্তু কম একদম পুৰা আনন্দ লাগিছে দেই আমাৰ ছাৰক কিবা এটা কৰে মা কিবা এটা কওক ছাৰক আমাৰ মাক ক'বলৈ কৈছো আহক আমাৰ 1 লাখ বৰ্তমান ছাবস্ক্ৰাইবাৰ হৈ গ'ল 1 লাখ 2 হৈ গ'ল বহুত ধন্যবাদ বাবা এতিয়া ভিডিঅ'টা কিবা এটা কয় বাবা আপুনি ছাৰ আপুনি আমাৰ বাবা খুদকচোন অকমান হুদক দিছো হেল্ল' ভাল খবৰ ভালে লাগিছে বাৰু দেই বুজি নাপোৱা হ'লে হয় পাইছো মই আগতে গালিহে দিছিলো হ'লে দুনিয়া বদলি হৈছে দুনিয়া চেঞ্জ হৈছে আজি এই অৱস্থা আপুনি এটা কথা বুজি পাইছেনে 1 লাখ সাবস্ক্ৰাইবাৰ মানে কি মই সহজ ভাষাত বুজাই দিছো 1 লাখ সাবস্ক্ৰাইবাৰ মানে হৈছে ধৰক আপুনি এখন মিটিংত কথা কৈছে আপোনাৰ সন্মুখত 20 জন 50 জন 200 জন থিয় হৈ আছে আপোনাৰ কথা শুনিছে আজি আপোনাৰ যিখিনি কথা ক'ব 1 লাখ জন মানুহে তেখেতৰ কথা শুনিব তেখেতৰ পিছত 1 লাখ জন মানুহ তেখেতৰ আগত 1 লাখ জন মানুহ থিয় হৈ আছে তেওঁলৈ নটিফিকেশ্যন যাব যে বিকাশ বক্সাৰে কিবা এটা ভিডিঅ' দিছে কথা কৈছে 1 লাখ জন মানুহ তাৰ ফ্ৰেণ্ড হৈছে ভাবিছো কেনেকুৱা এটা সাংঘাতিক কথা আমি 200-300 জন মানুহ যেতিয়া একেলগে হওঁ কিমান এটা হুলস্থুল পৰিৱেশ হয় নহয় নে 100 জন মানুহৰ আগত কথা ক'লে আমাৰ বুকু কঁপি যায় আজি 1 লাখ জন মানুহে শুনিব বহুত ভাল খবৰ ভাল লাগিলে এই তোমাৰ আশীৰ্বাদতে বুলি কৈ দিয়ক কাকা তোমাৰ আশীৰ্বাদতে আগবাঢ়িলা দেই লাতে পাছলৈকো সহায় কৰি থাকিব লাগিব দেই বহুত ভাল হ'ল হেল্ল' অনুভৱ বহুত ভাল লাগিছে মানে 1 লাখ ছাবস্ক্ৰাইবাৰ হৈছে সেয়া কৈছা নহয় মিটিং এখনত 1 লাখ মানুহৰ হেৰি যায় বুলি কৈছা নহয় নাই তাৰমানে সেই 1 লাখ মানুহৰ আমাৰ এই ভিডিঅ' বা কিবা সেইবোৰ চবখিনি সেইটোৱে চাব পাব হয় নাই সেইটো কাৰণে ভাল লাগিছে আজি তুমিও বহুত সহায় কৰি দিলা আৰু যদি সহায় সহযোগ আগ নবঢ়োৱাহেঁতেন মোৰ ল'ৰাটো আজি ইমানখিনি আগ নেবাঢ়িলেহেঁতেন আৰু ভিডিঅ' সেইটো কাৰণে মই গুৰু হিচাপে মই যেনিবা আমাৰ ল'ৰাটোক মই মানিবলৈ কৈছোঁ যেতিয়ালৈকে জীয়াই থাকিবি তেতিয়ালৈকে আৰু নিজৰ গুৰুদৰ নিজৰ দাদাৰে মানিবলৈ কৈছোঁ আৰু ময়ো মানে প্ৰথম কৈছিলোঁ যে নিজৰ ল'ৰাটো বুলি মই বেয়া লাগিছে আজি কান্দি ওলাই গৈছে কি ক'ব ভালো লাগিছে ভালৰ আনন্দ একদম পুৰা আনন্দ ভাল লাগিছে দেখি আজি চকুমান ওলাইছে আজি মৃদুলা গম পাইছে নাই আজি মানে বিশেষকে আমাৰ মাতাশ্ৰীক মানে এইটো কাৰণে ধন্যবাদ দিব লাগিব গম পাইছে নাই একদম আমাৰ মায়ে মানে ভিডিঅ' এটা বনাইছিলে সেই মা ভিডিঅ'টোৱে মানে কি কয় এই ছাবস্ক্ৰাইবখিনি আনি দিছে বুলি ক'ব পাৰি আৰু মানে ধৰি লওক ভাইৰেলত গুচি গৈছে নাই মানে সেইটো কাৰণে একদম পুৰা অন্তৰপৰা ধন্যবাদ জনাইছো দেই নিজৰ বুলি তাকে
মৃদুল দা 1 লাখৰ পিছত মানে মইতো সপোনটোতো মই পৰিকল্পনাটো বেলেগ ধৰণে ৰচি আছোঁ দেই কিন্তু মানে এতিয়া মানে ঘপকে এনেকৈ কৈ নিদিওঁ মানে হাতে কামে কৰি পিনে দেখাম ঠিক আছে মই বেছি সময় নলওঁ অঁ তোমাৰ বাইটিক দিয়া ঠিক আছে ভাইটি ইমান শুভ ক্ষণত কেনেকুৱা অনুভৱ মানে বহুত ভাল অনুভৱ হৈছে কি বুলি ক'ম আমি দুটা একেলগতে ষ্টাৰ্ট কৰিছিলোঁ যিহেতু মানে কাৰণ কষ্টৰ ফল বেছি মিঠা নহয় জানো এতিয়া ভাইটিয়ে যিখিনি কষ্ট কৰিছে তাৰ বিনিময়ত মই তাতকৈ অলপ মানে কমকৈ কৰিছোঁ আৰু ভাইটিয়ে যেতিয়া মানে 1 লাখ ছাবস্ক্ৰাইবাৰ হ'বলৈ মানে হৈছে বৰ্তমান তেতিয়া মোৰো অনুভৱ হৈছে যে মোৰো চেনেলটো সোনকালে 1 লাখ ছাবস্ক্ৰাইবাৰ হ'ব লাগে 10 টোমত আৰু ইয়াৰ যিটো কষ্ট সেই কষ্টটো মই পুৰা চেলুট দিছোঁ আৰু তাৰ সমানকৈ ময়ো যেতিয়া কষ্ট কৰোঁ ময়ো 1 লাখ ছাবস্ক্ৰাইবাৰ ময়ো সোনকালে গোটাম বুলি চেষ্টা কৰিবলৈ লৈছোঁ আৰু বহুত ভাল লাগিছে কাৰণ আমি যেতিয়া ভিডিঅ' ষ্টাৰ্টিং কৰিছিলোঁ প্ৰথমতে তেতিয়া আমি একো ছাবস্ক্ৰাইবাৰ মূল্য বুজি নাপাওঁ ভিউজৰ মূল্য বুজি নাপাওঁ আৰু কি টাইটেল লিখিব লাগে কাৰণ একোৱে আমি নাজানো মানে আমি জাষ্ট ভিডিঅ'টো দিওঁ আমি ভাবিছোঁ যে ইউটিউবত ভিডিঅ' এটা এৰিব লাগে জাষ্ট সিমানেই মানে আমি কোনো মানে পইচা পাম বুলি কিবা পাম বুলি আমি কোনো প্লেনিং কৰি আমি ইউটিউব চেনেল খোলা নাছিলোঁ জাষ্ট বেলেগক দেখি এটা ইউটিউব চেনেল খুলিছোঁ বা বছ মানে আমাৰ এটা ভিডিঅ' মানে স্মৃতি হিচাপে ৰৈ যাব লাগে সেইটোৱে ভাবিছোঁ যেতিয়া আমি গম পালোঁ যে ইউটিউব চেনেলত দেখোন কিবা এটা আৰ্ণ কৰিব পাৰে মানে নিজৰ সপোনবিলাক পূৰা কৰি পায় ঠিক মানে আপুনি যেতিয়া আপোনাক লগ পালোঁ যে ফেচবুক লাইভত আৰু আপুনি কিছুমান কথা ক'লে যে ফেচবুকৰ বা ইউটিউবৰ বিষয়ে তেতিয়া ভাবিলোঁ যে ইউটিউব চেনেলত যে মানে কিবা এটা যদি আমি নিজৰ মানে পাৰদৰ্শিতা মানে কিবা এটা যদি আমি প্ৰয়োগ কৰোঁ তেতিয়া দেখোন আমিও কিবা এটা পইচা পাম ন কাৰণ আমাৰো আৰ্থিক অৱস্থাৰ প্ৰতি একেবাৰে বেয়া যিহেতু আমাৰো সপোনবিলাক পূৰ কৰিব পাৰিম দেখোন মানে ইউটিউব চেনেলৰ প্লেটফৰ্মৰ যোগেদি ঠিক তেনেকৈ আমি আগবাঢ়ি গ'লোঁ জাষ্ট আপুনি যদি সেই মুহূৰ্তত নাপালোহেঁতেন আজি 1 লাখ ছাবস্ক্ৰাইবাৰটো দূৰে কথা আমাৰ 1000 ছাবস্ক্ৰাইবাৰো আমি হ'বলৈ নহ'লোহেঁতেন মানে অতিক্ৰম নকৰিলেহেঁতেন বহুত বহুত ধন্যবাদ আপোনাক যিহেতু মানে গুৰু নাথাকিলে মানে একো এটা কাম ধন্যবাদ থাকিল কিয়নো কষ্ট কৰিছে গোটেই ঘৰখনে কষ্ট কৰিছে মই দেখিছোঁ যে নহওক এইখিনি সময়ত মই এৰো ৰাইজক সম্বোধন কৰি দুআষাৰ কোৱা চবেই মিলি ঠিক আছে মৃদুল দা ধন্যবাদ ধন্যবাদ তো এতিয়া আপোনালোকক মই একদম মানে অন্তৰৰ পৰা মানে কি বুলি ধন্যবাদ দিম মানে মই ভাষা বিচাৰি পোৱা নাই যিহেতুকে আজি মোৰ পূৰা 1 লাখ ছাবস্ক্ৰাইবাৰ একদম কমপ্লিট হৈ গ'ল তো আপোনালোকক মই একদম পূৰা সেৱা ধৰিছোঁ একদম মানে অন্তৰৰ পৰা বহুত ধন্যবাদ দিছোঁ যিহেতুকে আপোনালোকে এতিয়া যেনেকৈ সহায় কৰিছে সহযোগ কৰিছে ছাপোৰ্ট কৰিছে একদম অনাগত ভৱিষ্যতৰ দিনলৈকে যাতে এনেকৈ সহায় সহযোগ কৰি থাকিব বুলি আশা কৰিলোঁ আৰু যদি কিবা কিবি যদি ভুল হৈ যায় তো আপোনালোকে ভালছে শুধৰাই দিব একদম ধুনীয়াকৈ ক'ব আৰু আমাৰ বাইদেউ কিবা এটা কৰে যে কি নহওক আপোনালোকে বহুত মৰমো কৰে গালিও দিছে কাৰণ আপোনালোকৰ গালিখিনিয়ে মানে শিৰত আশীৰ্বাদ হিচাপে লৈ কামখিনি আমি আগবঢ়া নাজানো কাৰণ আপোনালোকে গালি পাৰে কিন্তু আমাক যেনেকৈ ঘৰৰ মা দেউতাই গালি পাৰে ঠিক তেনেকৈ আপোনালোকৰ গালিখিনিও আমি আশীৰ্বাদ হিচাপে লৈ লৈছোঁ আপোনালোকে গালি নপৰাহেঁতেনো আমি শুধৰাবলৈ চেষ্টা নকৰিলোহেঁতেন আপোনালোকৰ গালিখিনি আমাৰ মানে বেছিকৈ আগবাঢ়িবলৈ আমাক বেছিকৈ সাহস দিছে আৰু আপোনালোকে বহুত মৰম কৰিছে কাৰণ 1 লাখ যেতিয়া আপোনালোক মানুহ হৈছে নহয় জানো কিমান এটা গৌৰৱৰ কথা নহয় জানো কাৰণ 1 লাখ মানুহ হোৱাটো সাধাৰণ কাম নহয় আজি আমি 2 বছৰ 1.5 বছৰ কষ্ট কৰি যিহেতু ইয়াৰ চেনেলটো 1 লাখ হৈছেগৈ বহুত বহুত মোৰ ফালৰ পৰা ধন্যবাদ কাৰণ আমি যেতিয়া পৰা ষ্টাৰ্টিং কৰিছিলোঁ ইউটিউব চেনেলটোৰ পৰা তেতিয়া আমি একো বুজাই নাছিলোঁ তেতিয়া কৈছোঁ আমাক মৃদুল দাক যিহেতু কাৰণ মৃদুল দা নহাহেঁতেনে বা আপোনালোক নথকাহেঁতেনে কেতিয়াও সক্ষম নহ'লহেঁতেন আৰু এতিয়া একদম মানে কি বুলি ভাষা বুজাব পৰা নাই একদম কৈছোঁ আৰু মোৰ চেনেলটোতো সোনকালে 1 লাখ ছাবস্ক্ৰাইবাৰ কৰি দিয়া দায়িত্ব আপোনালোকৰ কিন্তু মোকো সমান মৰম কৰিব ইয়াক যেনেকৈ মৰম কৰিছে মোকো এতিয়া বাৰু 30,000 মানে মৰম কৰিছে আৰু 70,000 লাগে আপোনালোক কিন্তু মোৰ তালৈ আহি যাওক দেই ৰাইজ গাইজ তো মানে এতিয়া ভিডিঅ'টো সামৰণি মাৰিছোঁ তো আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ দেই একদম পূৰা ভাল লাগিছে দেই ধন্যবাদ